নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে কমলাৰ জেমৰ ৰেচিপি এটা লৈ আহিছোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে জেম খাই যিহেতু খুবেই ভাল পায়, ৰুটিৰ লগতেই হওক ব্ৰেডৰ লগতেই হওক সিহঁতে খুবেই খাই ভাল পায়। গতিকে এতিয়া বজাৰতো কমলা এভেইলেবল হৈ আছে, গতিকে আমি এই জেম ঘৰতে কিদৰে বনাব পাৰোঁ তাকেই আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ। তেতিয়াহ'লে ব'লকচোন আমি চাওঁ কেনেদৰে বনাম। মই কমলাৰ জেমৰ বাবে লৈ লৈছোঁ প্ৰায় 8টামান কমলা। কমলাকেইটা এইদৰে মই বাকলি এটা এটাকৈ গুচাই ল'ম। এয়া কমলাৰ বাকলি মই গুচাই লৈছোঁ। কমলাৰ বাকলি গুচাই কমলাৰ যিটো আঁহ থাকে বগা বগা সেইবোৰো আপোনালোকে গুচাই ল'ব। কমলাৰ জেম খাবলৈ খুবেই ভাল লাগে। যিহেতু বাহিৰৰ জেমবোৰত মিক্স ফ্ৰুট জেম হওক বা আন কিবা জেম হওক সেইবোৰত চেনিটো বহুত থাকে, গতিকে আমি যদি ঘৰতে বনাই খাব পাৰোঁ, ল'ৰা ছোৱালীক খুৱাব পাৰোঁ, ই হেল্ডি হৈ উঠে। গতিকে আপোনালোকে এইদৰে বনাই পেলাই ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, ৰুটিৰ লগত বা ব্ৰেডৰ লগত। কমলাৰ বাকলিটো গুচোৱা হোৱাৰ পিছত এতিয়া মই এফুটা এফুটাকৈ গোটেই কমলাখিনি গুচাই লৈছোঁ। এইখিনি ভালদৰে আপোনালোকে ইয়াত যিখিনি গুটি থাকিব সেই গুটিখিনিও এৰুৱাই ল'ব লাগিব। গুটিটো যদি থাকি যায় তেতিয়াহ'লে তিতা তিতা লাগিব। এইখিনি গুটি এৰুৱাই মই মিক্সিত জুচ বনাই ল'ম। এয়া গুটিবোৰ ইয়াৰ ভিতৰৰ পৰা মই উলিয়াই লৈছোঁ। এতিয়া কমলাত এয়া বেছি গুটি ওলোৱা নাই, প্ৰায় এটা দুটা ওলাইছে। বেছি থাকিলে অসুবিধা হয় এৰুৱাই থাকিবলৈ। এয়া হৈ গৈছে, গুটিখিনি মই উলিয়াই লৈছোঁ। এতিয়া এইখিনি মিক্সিৰ জাৰত দি মেলি মই ইয়াৰ পৰা জুচটো উলিয়াই ল'ম। ইয়াৰ সেই ভিতৰৰ যিখিনি মঙহ থাকে সেইখিনিহে আপোনালোকে জুচ উলিয়াই ল'ব। এয়া দেখিছেনে, এয়া জুচ মই উলিয়াই ল'লোঁ। জুচ উলিওৱা ভিডিঅ'টো মই আপোনালোকক নিদিলোঁ, যিহেতু মিক্সিত উলিয়াইছোঁ, সকলোৱে জানেই মিক্সিত জুচ বনাই লৈছোঁ। এটা কেৰাহী গেছত মই পাতি দিছোঁ, গেছটো ল' ফ্লেমত ৰাখিছোঁ আৰু এতিয়া জুচখিনি মই কেৰাহীটোত দি দিছোঁ। কেৰাহীটোত জুচখিনি দিয়াৰ পিছত অলপ অলপকৈ লৰাই থাকিব লাগিব। জুইটো কিন্তু বঢ়াই নিদিব, বঢ়াই দিলে তলত ধৰি যাব। এয়া লাহে লাহে আপোনালোকে এনেদৰে লৰাই দিব। এইখিনি এতিয়া চাব। ইয়াত এতিয়া মই 1 কাপ চেনি দিছোঁ। কমলাৰ ৰস প্ৰায় 1.5 কাপমান ওলাইছে। সেই 1.5 কাপ কমলাৰ ৰসত মই 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। 1 কাপ চেনি দিলে আমাৰ হৈ যায়, নহ'লে বেছিকৈ দিলে মিঠাটো বেছি হৈ যাব। যিহেতু আজিকালি মিঠা খোৱাটো ইমান ভাল নহয়, গতিকে মই চেনি অলপ কমাই দিছোঁ। এইখিনি দেখিছেনে উতলি আছে। এনেকৈ কম জুইতে আপোনালোকে লৰাই থাকিব আৰু উতলিবলৈ দিব। ইয়াত কালাৰৰ বাবে মই ঘৰতে বনোৱা কালাৰ ব্যৱহাৰ কৰিম। আপোনালোকে বজাৰৰ পৰা অনা ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰে। মই এতিয়া কালাৰৰ বাবে 2টা বিটৰুট লৈ লৈছোঁ। এই বিটৰুট 2টা মই এনেদৰে বাকলি গুচাই লৈছোঁ। বাকলি গুচাই পেলাই এইখিনি এতিয়া মই চাফা কৰি ল'ম। বিটৰুটকেইটা ভালদৰে বাকলি গুচাই ল'ব লাগিব। বাকলি গুচাই হোৱাৰ পিছত মই এখন পিহনাত এনেদৰে ৰুকি লৈছোঁ। এইখিনি ৰুকা হোৱাৰ পিছত আপোনালোকে সৰু মিক্সিৰ জাৰটোত দি এইখিনিৰ জুচ উলিয়াই ল'ব। জুচখিনি মোৰ ওলোৱা হৈ গৈছে, আপোনালোকক নেদেখুৱালোঁ আৰু। এতিয়া ইয়াৰে 2 চামুচ মই কমলাৰ ৰসত বিটৰুটৰ জুচ দি দিছোঁ। জুচ দি পেলাই একেলগে উতলিবলৈ দিছোঁ। দেখিছেনে কালাৰটো কি সুন্দৰ হৈছে। বিটৰুটৰ কালাৰটো এনেও আমি যিকোনো বস্তুত দিলেই সোৱাদো হয় আৰু দেখিবলৈ বৰ ধুনীয়া হয়। ইয়াৰ কালাৰটো বৰ সুন্দৰ। আপোনালোকে বিটৰুট খাব পাৰে, বিটৰুটৰ বহুত বেনিফিট আছে। এয়া দেখিছেনে উতলি আহিছে। এই উতলি উতলি এইখিনি আপোনালোকে কম জুইত এনেদৰে উতলাই থাকিব। কেনেকৈ হৈছে কিমান সময় লাগিব সেইখিনি আপোনালোকে নিজেই গম পাব। এয়া যেতিয়া উতলি উতলি অলপমান কমি যাব তেতিয়া আপোনালোকে হেতা এখনৰ সহায়ত এনেদৰে প্লেটত দি পেলাই চাব। যদি প্লেটখনৰ পৰা বিয়পি আহিছে তেতিয়াহ'লে হোৱা নাই, আৰু প্লেটখনত যদি লাগি ধৰিছে তেতিয়াহ'লে আমাৰ জেম ৰেডি হৈ গৈছে। এয়া মই আঙুলিৰে চালোঁ যে
আঠা আঠা ভাৱটো আছে আৰু বিয়পি অহা নাই। গতিকে আমাৰ জেম ৰেডি হৈ গৈছে। এই জেমখিনি হোৱাৰ পিছত আপোনালোকে ঠাণ্ডা হ'বলৈ দিব। গৰমে গৰমে বটলত ভৰাই নিদিব। মোৰ জেমখিনি মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈছিলোঁ। ঠাণ্ডা হৈ গৈছে। এতিয়া মই কাঁচৰ বটল এটাত জেমখিনি ভৰাই থৈছোঁ। জেমখিনি মই ভৰাই দিলোঁ। দেখিছেনে? আমাৰ অৰেঞ্জ জেম ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই ভাল পাইছে? লাইক এটা কৰি দিব।